সমৰ্পণ কৰিম যাৰ মনত কিলিং ইনষ্টিংক্ট আছে নতুন কিবা এটা কৰাৰ দুৰ্বাৰ সপোন আছে যি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই এটা চাকৰি কৰাতকৈ 10 জন ল'ৰাক মই কিবা নিজে কৰি মই নিজে কৰ্ম সংস্থাপন দিম আজি আমাক এন্টাৰপ্ৰেনিয়ৰ্ছ লাগে শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল আমাক এছাম এনেকুৱা ষ্টুডেণ্ট লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে যোনে কোনোবাই আমাক কাম দিব তাৰ কাৰণে আমি কাৰোবাৰ ওচৰত আমি নিজক আত্মসমৰ্পণ কৰিম তেনেকুৱা নহয় আমাক আজি ছাত্ৰ ছাত্ৰী লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে নতুন কিবা এটা কৰাৰ দুৰ্বাৰ সপোন আছে যি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই এটা চাকৰি কৰাতকৈ 10 জন ল'ৰাক মই কিবা নিজে কৰি মই নিজে কৰ্ম সংস্থাপন দিম আজি আমাক এন্টাৰপ্ৰেনিয়ৰ্ছ লাগে আজি আমাক নতুন ধৰণে চিন্তা কৰা আমাক যুৱক যুৱতী লাগে যিসকলে জীৱনৰ লগত কম্প্ৰমাইজ কৰে জীৱনত দুটা ৰাস্তা আমাৰ সন্মুখত সদায় খোলা থাকে সহজ সিম্পল ৰাতিপুৱা 10টা বজাত ঘৰৰ পৰা ওলাইছো 5টা বজাত ঘৰলৈ সোমাই যাম জাগ্ৰত অসমত তাৰ পৰিৱৰ্তে এনেকুৱা এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে কলেজত অধ্যাপিকা হোৱাৰ পিছত অধ্যাপক হোৱাৰ পিছত 2 ঘণ্টা অতিৰিক্তকৈ কাম কৰাৰ ক্ষমতা ৰাখে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যোনে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ষ্টাৰ্টআপৰ জৰিয়তে নিজৰ সুপ্ত প্ৰতিভাক সন্মুখলৈ আনিবলৈ সাহস ৰাখে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যিছাম ছাত্ৰ ছাত্ৰীয়ে নিজৰ আত্মা আৰু শৰীৰত লুকাই থকা শক্তি বুজিবলৈ সাহস কৰিব পাৰে আৰু সেই শক্তিক সমাজ আৰু পৰিয়ালৰ সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ সাহস লাগে আমাক এছাম ছাত্ৰ ছাত্ৰী লাগে যাৰ ইনোভেশন যাৰ কল্পনাই ইনোভেশনক আমন্ত্ৰণ কৰে যাৰ কল্পনাই এটা সহজ সৰল আৰু ষ্টেটাছ কো জীৱনৰ পৰিৱৰ্তে যাৰ কল্পনাই নতুন আৱিষ্কাৰ নতুন ইনোভেশনক পৰিৱৰ্তে অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ আমি সপোন দেখিম আৰু আমি এনে এখন অসমৰ কল্পনা কৰিম যিখন অসমে কৰ্ণাটকতকৈও বেছি আইটি প্ৰফেশ্যনেল জন্ম দিব পাৰে যিখন অসমে পাঞ্জাবতকৈও আধুনিক কৃষক বেছি জন্ম দিব পাৰে যিখন অসমে তামিলনাডুতকৈও আটাইতকৈ ডাঙৰ চিকিৎসকসকল জন্ম দিব পাৰে মই বিশ্বাস কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত সেই শক্তি লুকাই আছে গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক এক কিলিং ইনষ্টিংক্ট দিব পাৰে গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকাশ দেখাৰ আকাশ চোৱাৰ সপোন দেখুৱাব পাৰে মই আশা কৰিম অহা 10টা বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক আকৌ এবাৰ আত্ম আৱিষ্কাৰ কৰক নতুন অসমৰ নেতৃত্ব ল'বলৈ নিজক সাজু কৰক আৰু পৰ্যায়ক্ৰমে অসমৰ বিকাশ আৰু উন্নয়নৰ লগত জড়িত এছাম মানৱ সম্পদ নিৰ্মাণ কৰক